মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক ওয়েলকাম জনাইছোঁ। আজি আমি শিকিম ক্লাছ 7 মেথছ চেপ্টাৰ 6 পইচা অহা 6.2 6.2ৰ এই আটাইকেইটা প্ৰশ্ন উত্তৰ অতি সহজ পদ্ধতিত সমাধান কৰিবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। 6.1ৰ অংক আগৰ ভিডিঅ'ত আছে, তোমালোকে তাৰ পৰা চাব পাৰিবা। নম্বৰত আছে তলত উল্লেখ কৰা ধৰণে কেইটামান যাদুবৰ্গ সাজা। 1 নম্বৰত আছে 2ৰ পৰা 10লৈকে ক্ৰমিক সংখ্যাকেইটা ব্যৱহাৰ কৰি 2ৰ পৰা 10লৈকে ক্ৰমিক সংখ্যাকেইটা ব্যৱহাৰ কৰি আমাৰ যাদুবৰ্গ সাজিব লাগে। প্ৰথম আমি এটা উদাহৰণৰ সহায়ত বুজিবলৈ চেষ্টা কৰিম আৰু ইয়াত এখন চাৰ্ট বনাম। চাৰ্টখন মনত ৰাখিলে তোমালোকে নিজেই কৰিব পাৰিবা। যদি আমাৰ এনেকুৱা থাকে যে 1ৰ পৰা 15লৈকে ক্ৰমিক সংখ্যাকেইটা ব্যৱহাৰ কৰি যাদুবৰ্গ সাজা। 1ৰ পৰা 15লৈকে কেনেকৈ বনাম? সলিউশ্যন 1ৰ পৰা 15লৈকে এই চাৰ্টখন তোমালোকে মনত ৰাখিবা, নিজেই কৰিব পাৰিবা। এনেকৈ চাৰ্ট এখন বনাই ল'বা। ইয়াৰ মাজত 3টা ভাগ কৰি দিবা। 1 2 3টা ভাগ হ'ল, আকৌ এনেকৈ 3টা ভাগ কৰি দিবা। 1 2 3। প্ৰথম আমি আলফাবেটিকেলি নামাকৰণ কৰিম। এইটোত হ'ব A, তাৰপিছত এইটো হ'ব B, তাৰপিছত এইটো হ'ব C, এইটো হ'ব D, এইটো হ'ব E, এইটো হ'ব F, এইটো হ'ব G, এইটো হ'ব H, এইটো হ'ব I। আমাৰ যেহেতু 1ৰ পৰা 15লৈকে কৈছে, এতিয়া চাবা তোমালোকে A আছে, Aৰ ঠাইত আমি 1 বহাম, Bৰ ঠাইত 2 বহাম, Cৰ ঠাইত 3 বহাম, Dৰ ঠাইত 4 বহাম, Eৰ ঠাইত 5 বহাম, Fৰ ঠাইত 6 বহাম, Gৰ ঠাইত 7, Hৰ ঠাইত 8 আৰু Iৰ ঠাইত আমি 9 বহাম। এই চাৰ্টখন মনত ৰাখিলে তোমালোকে নিজেই কৰিব পাৰিবা। এতিয়া বহাই দিওঁ। A আছে, Aৰ ঠাইত আমি কি বহাম? 1 বহাম, Bৰ ঠাইত 2 বহাম, Cৰ ঠাইত 3, ইয়াত আমি 3 বহাম, Dৰ ঠাইত 4, ইয়াত আমি 4 বহাম, Eৰ ঠাইত 5, ইয়াত 5 বহাম, Fৰ ঠাইত 6, Gৰ ঠাইত 7, Hৰ ঠাইত 8 আৰু Iৰ ঠাইত 9 বহাম। এতিয়া আমি এনেকৈ হিচাপ কৰিলেও আমাৰ 15 ওলাব, এনেকৈ হিচাপ কৰিলেও 15 ওলাব, এনেকৈ হিচাপ কৰিলেও 15 ওলাব। তোমালোকে যেনেকৈ হিচাপ কৰা 3 ঘৰ 3 ঘৰ 15 ওলাব। প্ৰথম আমি এটা চাই দিওঁ। 9ৰ লগত 4 যোগ কৰিলে আমি পাম 13, 13ৰ লগত 2 যোগ কৰিলে 15 পাম। আৰু এনেকৈ হিচাপ কৰিলে আমি 15 পাম। আকৌ এনেকৈ হিচাপ কৰি চাওঁ। 7ৰ লগত 2 যোগ কৰিলে পাম 9, 9ৰ লগত 6 যোগ কৰিলে পাম আমি 15। এনেকৈ হিচাপ কৰিলে আমি 15 পাম। এনেকৈ যদি হিচাপ কৰোঁ 8ৰ লগত 1 যোগ কৰিলে পাম 9, 9ৰ লগত 6 যোগ কৰিলে পাম আমি 15। এনেকৈ হিচাপ কৰিলেও 8ৰ লগত 3 যোগ কৰিলে পাম আমি 11, 11ৰ লগত 4 যোগ কৰিলে পাম 15। এতিয়া আমি চাৰিওফালে হিচাপ কৰিলে আমি 15 পাম। খালি তোমালোকে এই চাৰ্টখন মনত ৰাখিবা যে এইটো A, এইটো B, এইটো C, এইটো D, এইটো E, এইটো F, এইটো G, এইটো H, এইটো I। এইটো আমাৰ মনত ৰাখিবা। এই চাৰ্টখন মনত ৰাখিলে তোমালোকে নিজেই কৰিব পাৰিবা। এতিয়া কেনেকৈ কৰিম চাই লোৱা। এতিয়া আমি 1ৰ 1 নম্বৰটো কৰিম। 1ৰ 1 নম্বৰত আছে 2ৰ পৰা 10লৈকে ক্ৰমিক সংখ্যাকেইটা ব্যৱহাৰ কৰি যাদুবৰ্গ সাজিব লাগে। আগৰটো আছিল আমাৰ 1ৰ পৰা, কিন্তু এইটো হ'ব 2ৰ পৰা। কেনেকৈ কৰিম চাই লোৱা। 1ৰ 1 সলিউশ্যন। চাৰ্টখন একে বনাই ল'বা তোমালোকে, এনেকৈ বনাই ল'বা। এই মাজত 3টা ভাগ কৰি দিবা। এনেকৈ 3টা ভাগ কৰি দিবা। এই আগৰ নিচিনা প্ৰথম আমি নামাকৰণ কৰি ল'ম। পৰীক্ষাত আহিলে তোমালোকে নামাকৰণ নকৰিবা, মই এনেকৈ কৈ দিছোঁ তোমালোকৰ যাতে প্ৰব্লেম নহয়, বুজাত সুবিধা হোৱাৰ কাৰণে কৈ দিছোঁ। এইটোত হ'ব আমাৰ A,
এইটোত হ'ব বি তাৰপিছত এইটোত হ'ব চি এইটোত হ'ব ডি এইটোত হ'ব ই এইটোত হ'ব এফ এইটোত হ'ব জি এইটোত হ'ব এইচ এইটোত হ'ব আই এতিয়া আমি কি কৰিম যেটো আমাক 2 ৰ পৰা কৈছে 2 ৰ পৰা 10 লৈকে তাৰমানে এৰ ঠাইত এবাৰ আমি 2 বহাম বিৰ ঠাইত আমি 3 বহাম চিৰ ঠাইত 4 ডিৰ ঠাইত 5 ইৰ ঠাইত 6 এ বি চি ডি ই এফ এফৰ ঠাইত 7 জিৰ ঠাইত 8 এইচৰ ঠাইত 9 আৰু আইৰ ঠাইত আমি 10 বহাম পৰীক্ষাত আহিলে তোমালোকৰ এনেকৈ কৰিব নালাগে জাস্ট মই বুজাই দিছো তোমালোকৰ যাতে বুজাত সুবিধা হয় এতিয়া আমি এৰ ঠাইত কি বহাম এবাৰ এৰ ঠাইত 2 বহাম আগত আমি 1 বহাইছিলো কাৰণ 1 ৰ পৰা ষ্টাৰ্ট হৈছিলে এবাৰ 2 ৰ পৰা ষ্টাৰ্ট হৈছে এৰ ঠাইত আমি 2 বহাম বিৰ ঠাইত ইয়াত আমি 3 বহাম চিৰ ঠাইত চি আছে ইয়াত 4 বহুৱাই দিম ডিৰ ঠাইত 5 বহুৱাই দিম তাৰপিছত ইৰ ঠাইত আমি 6 বহাম ইৰ ঠাইত 6 বহাই দিম এফৰ ঠাইত আমি 7 বহাম জিৰ ঠাইত 8 বহাম আকৌ এইচৰ ঠাইত আমি 9 বহাম আৰু আইৰ ঠাইত আমি 10 বহাম এতিয়া আমি এইখিনি মুহাই দিব পাৰিম এইটো মুহাই দিবা এইটো মুহাই দিবা এইটো মুহাই দিবা এইকেইটা আমি মুহাই দিম এইকেইটা আমি মুহাই দিলো এইটো হল 1 ৰ 1 নম্বৰৰ এনসাৰ এতিয়া তোমালোকে হিসাব কৰি চোৱা এনেকৈ হিসাব কৰিলেও আমাৰ 18 ওলাব এনেকৈ হিসাব কৰিলেও 18 ওলাব এনেকৈ হিসাব কৰিলেও 18 ওলাব এনেকৈ হিসাব কৰিলেও 18 ওলাব তুমি যোন ফালৰ পৰা হিসাব কৰা ইয়াৰ 18 ওলাব এইটো হল 1 ৰ 1 নম্বৰৰ এনসাৰ 1 ৰ 2 নম্বৰত আছে 37 ৰ পৰা 45 লৈ ক্ৰমিক সংখ্যা কেইটা ব্যৱহাৰ কৰি যাদুবৰ্গ সাজা এবাৰ আমাৰ কি কৈছে 37 ৰ পৰা আৰম্ভ কৰি 45 লৈকে আমি আগৰ নিচিনা চাৰ্টখন বনাই লম নিয়ম একেটা এই চাৰ্টখন মনত ৰাখিলে তোমালোকে নিজে কৰিব পাৰিবা একেবাৰে ইজি অংক তিনিটা ভাগ কৰি দিয়া এফালেও তিনিটা ভাগ কৰি দিয়া তোমালোকে স্কেল পাত ব্যৱহাৰ কৰিবা এতিয়া আমি এ বি চি ডি নামাকৰণ কৰিও কৰিব পাৰো নাইবা ডাইৰেক্ট কৈ দিব পাৰো মই এ বি চি ডি নামাকৰণ কৰি কৈ দিছো ইয়াত হ'ব আমাৰ এ ইয়াত হ'ব বি ইয়াত হ'ব চি ইয়াত হ'ব ডি তাৰপিছত ইয়াত হ'ব ই ইয়াত হ'ব এফ ইয়াত হ'ব জি ইয়াত হ'ব এইচ ইয়াত হ'ব আই এবাৰ আমি কি কৰিম এৰ ঠাইত আমাৰ কি বহাব লাগিব 37 ৰ পৰা ষ্টাৰ্ট হ'ব 37 ৰ পৰা আৰম্ভ কৰি 45 লৈকে তাৰমানে এৰ ঠাইত আমি বহাম এবাৰ a ইকুৱেলছ টু আমি বহাম 37 তোমালোকে আকৌ এইটো নাভাবিবা যে এইখিনি লিখিব লাগিব এইখিনি লিখিব নালাগে মই জাস্ট তোমালোকক বুজাইহে দিছো এৰ ঠাইত হ'ব 37 বি ঠাইত কিমান হ'ব 37 ৰ পিছত কি হ'ব 38 যেটো আমাৰ কৈছে 37 ৰ পৰা 45 লৈকে ইয়াৰ ভিতৰৰ সংখ্যাখিনি আমি লিখি দিম c ইকুৱেল টু কিমান 37 38 c ইকুৱেল টু হ'ব 39 d ইকুৱেলছ টু হ'ব 40 e ইকুৱেলছ টু হ'ব 41 f ইকুৱেলছ টু হ'ব সৰি এটো 41 f ইকুৱেলছ টু হ'ব 42 g ইকুৱেলছ টু হ'ব 43 h ইকুৱেলছ টু হ'ব 44 i ইকুৱেলছ টু হ'ব 45 আমাৰ যেহেতু 45 লৈকে লব দিছে তে আমি মান বহাই যাও এৰ ঠাইত হ'ব আমাৰ 37 ইয়াত 37 বহাই দিয়া 37 বি ঠাইত 38 ইয়াত 38 বহাই দিয়া 38 চি ঠাইত 39 39
ডিৰ ঠাইত 40 ইয়াত 40 বহাই দিয়ে ইৰ ঠাইত 41 এফৰ ঠাইত 42 এফৰ ঠাইত 42 জিৰ ঠাইত 43 এইচৰ ঠাইত 44 আই ঠাইত 45 তোমালোকে যদি এনেকৈ নামাকৰণ কৰা নামাকৰণ নকৰাকৈ কৰিলেও ভাল যদি প্ৰব্লেম হয় নামাকৰণ কৰি তাৰপিছত তোমালোকে এনেকৈ এইবোৰ মোহাই দিবা এনেকৈ মোহাই দিবা পেঞ্চিলেদি নামাকৰণ কৰিবা পিছত মোহাই দিবা নামাকৰণ নকৰাকৈ কৰিবা এতিয়া আমি যদি এনেকৈ হিচাপ কৰোঁ আমি একে সংখ্যাই পাম এনেকৈ হিচাপ কৰিলেও একে সংখ্যা পাম এনেকৈ হিচাপ কৰিলেও একে সংখ্যা পাম কাৰণ এইটো যদি আমি যোগ কৰি দিওঁ 123 পাম এনেকৈ যোগ কৰিলেও 123 পাম এনেকৈ যোগ কৰিলেও আমি 123 পাম এটা আমি যোগ কৰি চাওঁ 38 এনেকৈ 38 যোগ 43 যোগ 42 যোগ কৰি দিয়া এইখিনি যোগ কৰিলে পাম 123 আমি তাৰমানে এনেকৈ হিচাপ কৰিলে 23 চাৰিওফালৰ পৰা হিচাপ কৰিলে আমি 123 পাম এইটোৱে হ'ল 1ৰ 2 নম্বৰ প্ৰশ্নৰ এনসাৰ তোমালোকে অকল এইখিনি লিখিব লাগিব এইখিনিও লিখিব নালাগে এইখিনিও লিখিব নালাগে মই তোমালোকক বুজাইহে দিছোঁ এতিয়া আমি 2 নম্বৰ প্ৰশ্ন চাম 2 নম্বৰত আছে তোমালোকে যিকোনো 3x3 যাদুবৰ্গ এটা লৈ তলত দিয়া ধৰণে কৰা এই নম্বৰত আছে যাদুবৰ্গত থকা প্ৰতিটো সংখ্যা 10ৰে বৃদ্ধি কৰা তাৰমানে যাদুবৰ্গত আমাৰ সংখ্যা কিমান আছিল 1ৰ পৰা 9 লৈকে আছিল প্ৰতিটো সংখ্যাৰ লগত আমি 10 যোগ কৰি দিব লাগিব প্ৰথম আমি চাৰ্টখন বনাই লওঁ 3/3 কৈছে আমাৰ একেই চাৰ্ট খালি চাৰ্টখন তোমালোকে মনত ৰাখিবা ক'ত কোনটো সংখ্যা বহে তোমালোকে স্কেল পাত ব্যৱহাৰ কৰিবা সমান সমান হলে ভাল দেখাত ভাল হয় 1 2 3 এতিয়া ইয়াত আছিল আমাৰ কি 1 ইয়াত আছিল 2 তাৰপিছত ইয়াত আছিল 3 ইয়াত আছিল 4 ইয়াত আছিল 5 ইয়াত আছিল 6 ইয়াত 7 ইয়াত 8 ইয়াত 9 আমাক কি কৈছে 10ৰে বৃদ্ধি কৰি মানে 10ৰে বৃদ্ধি কৰি ইয়াৰ প্ৰতিটোৰ লগত আমি 10 এটা কি কৰিব লাগিব বৃদ্ধি কৰিব লাগিব মানে যোগ কৰিব লাগিব এতিয়া লিখিম 10ৰে বৃদ্ধি কৰি 10ৰে বৃদ্ধি কৰি চাৰ্টখন বনাই লোৱা এনেকৈ তিনিটা পাৰ্ট কৰি দিয়ে আকৌ এফালে তিনিটা ভাগ কৰি দিবা সমানে সমানে এতিয়া ইয়াত আছে 1 1ৰ লগত আমি 10 যোগ কৰিব লাগিব কিমান পাম আমি 11 পাম তাৰপিছত ইয়াত আছে 2 2ৰ লগত আমি 10 যোগ কৰিলে 12 পাম তাৰপিছত ইয়াত আছে 3 3ৰ লগত 10 যোগ কৰিলে আমি 13 পাম ইয়াত 3 আছে 3ৰ লগত 10 যোগ কৰিলে আমি 13 পাম তাৰপিছত ইয়াত আছে 4 10ৰ লগত 4 যোগ কৰিলে 14 পাম ইয়াত আছিল আমাৰ 5 10ৰ লগত 5 যোগ কৰিলে আমি 15 পাম ইয়াত আছিল আমাৰ 6 এই 10ৰ লগত 6 যোগ কৰিলে আমি 16 পাম ইয়াত আছিল 7 10ৰ লগত 7 যোগ কৰিলে আমি 17 পাম ইয়াত আছিল 8 এইটো 8 এই 8ৰ লগত যদি 10 যোগ কৰি দিওঁ আমি 18 পাম ইয়াত আছিল 9 এইটো 9 9ৰ লগত যদি আমি 10 যোগ কৰি দিওঁ 19 পাম এইটোৱে হ'ল 2ৰ এ নম্বৰ প্ৰশ্নৰ এনসাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল চেনেলটো সাবস্ক্ৰাইব কৰি দিবা 2ৰ বি নম্বৰত আছে যাদুবৰ্গত থকা প্ৰতিটো সংখ্যা 3ৰে হ্ৰাস কৰা যাদুবৰ্গত আমি যিকেইটা সংখ্যা পাইছিলোঁ হ্ৰাস মানে কমোৱা প্ৰতিটো সংখ্যাৰ পৰা আমি 3 বিয়োগ কৰিব লাগিব প্ৰথম আমি যাদুবৰ্গ সংখ্যাৰ টেবুলটো বনাই লওঁ
একেই ইফালেও তিনিটা ভাগ কৰিব লাগিব ইয়াত আছিল আমাৰ 1 এইটো ঘৰত আছিলে 2 এইটো ঘৰত আছিলে 3 এইটো ঘৰত আছিলে 4 তাৰপিছত এইটো ঘৰত আছিলে 5 এইটো ঘৰত আছিলে 6 এইটোত আছিলে 7 এইটোত আছিলে 8 এইটোত আছিলে 9 টেবুলখন আমাৰ একে থাকিব চাৰ্টখন একে থাকিব খালি এই প্ৰতিটো সংখ্যাৰ পৰা আমি 3 এবাৰ বিয়োগ কৰিব লাগিব আমি লিখি দিম 3 ৰে ভাগ কৰি আমি আৰু এখন চাৰ্ট বনাব লাগিব তিনিটা ভাগ কৰি দিয়া আকৌ এফালে তিনিটা ভাগ কৰি দিয়া এনেকৈ তিনিটা ভাগ কৰি দিয়া ইয়াত আছিল আমাৰ 1 আমাৰ কি কৈছে প্ৰতিটোৰ পৰা 3 বিয়োগ কৰিব লাগিব এতিয়া 1ৰ পৰা যদি আমি 3 বিয়োগ কৰি দিওঁ পাম আমি -2 1ৰ পৰা 3 বিয়োগ কৰিলে -2 পাম ইয়াত হ'ব -2 এতিয়া ইয়াত আছে 2 2ৰ পৰা যদি আমি 3 বিয়োগ কৰি দিওঁ 2ৰ পৰা যদি আমি 3 বিয়োগ কৰি দিওঁ -1 পাম ইয়াত হ'ব -1 ইয়াত আছে 3 3ৰ পৰা যদি আমি 3 বিয়োগ কৰি দিওঁ ইয়াত হ'ব 0 তাৰপিছত ইয়াত আছে 4 এতিয়া 4ৰ পৰা যদি আমি 3 বিয়োগ কৰি দিওঁ পাম আমি 1 ইয়াত হ'ব 1 এই 4ৰ ঠাইত 1 তাৰপিছত ইয়াত আছে 5 5ৰ পৰা যদি আমি 3 বিয়োগ কৰি দিওঁ 5ৰ পৰা যদি 3 বিয়োগ কৰি দিওঁ আমি +2 পাম তাৰমানে 5ৰ ঠাইত হ'ব 2 তাৰপিছত আছিল আমাৰ 6 6ৰ পৰা যদি আমি 3 বিয়োগ কৰি দিওঁ 3 পাম 6ৰ পৰা 3 বিয়োগ কৰিলে আমি 3 পাম জানাই তোমালোকে এইবোৰ ইয়াত লিখিম আমি 3 মানে +3 তাৰপিছত আছে 7 7ৰ পৰা যদি আমি 3 বিয়োগ কৰি দিওঁ 4 পাম এইটো 7ৰ ঠাইত আমি এবাৰ বহাই দিম 4 ইয়াত আছিলে 8 8ৰ ঠাইত আমি কিমান বহাম যে 8ৰ পৰা 3 বিয়োগ কৰিলে আমি পাম 5 ইয়াত আমি 5 বহাই দিম ইয়াত আছে 9 এইটো 9 9ৰ পৰা যদি 3 বিয়োগ কৰোঁ আমি পাম 6 এইটো হ'ল তোৰ বি নম্বৰ প্ৰশ্নৰ এনসাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল কমেন্ট কৰি জনাবা ভিডিঅ'বোৰ কেনেকুৱা 2 চি নম্বৰত আছে প্ৰতিটো সংখ্যা 3 গুণ কৰা আমি যাদুবৰ্গ সংখ্যা যিমানটা পাইছিলো প্ৰতিটো সংখ্যাৰ লগত 3 গুণ কৰিব লাগে গুণ মানে পূৰণ জানাই তোমালোকে আগৰ নিচিনা আমি এনেকৈ চাৰ্টখন বনাই লম আৰু যাদুবৰ্গ সংখ্যা কেইটা লিখি লম 1ৰ পৰা 9 লৈকে আৰু ক'ত লিখিব লাগে তোমালোকে অলৰেডি গম পাইছা এনেকৈ তিনিটা ভাগ কৰি লোৱা এফালে তিনিটা ভাগ কৰি দিয়া মোৰ খালি সমান হোৱা নাই তোমালোকে সমানকৈ বনাবা দেখাত ধুনীয়া হ'ব ইয়াত আছিল আমাৰ কি 1 ইয়াত আছিলে 2 ইয়াত আছিলে 3 ইয়াত আছিলে 4 ইয়াত আছিলে 5 ইয়াত আছিলে 6 ইয়াত আছিলে 7 ইয়াত আছিলে 8 ইয়াত আছিলে 9 এবাৰ এই প্ৰতিটো সংখ্যাৰ লগত আমি 3 গুণ কৰিব লাগিব মানে 3 পূৰণ কৰিব লাগিব 3 1ৰ লগত 3 পূৰণ কৰিলে ইয়াত আমি 3 বহাম 2ৰ লগত 3 পূৰণ কৰিলে ইয়াত আমি 6 বহাম কিন্তু আমাৰ লিখি ল'ব লাগিব 3 ৰে গুণ কৰি 3 ৰে গুণ কৰি আগৰ নিচিনাই চাৰ্টখন বনাই লোৱা 1 2 3 তিনিটা হৈ গ'ল এফালে তিনিটা 1 2 3 হৈ গ'ল এতিয়া ইয়াত আছে আমাৰ 1ৰ লগত যদি আমি 3 পূৰণ কৰি দিওঁ 3 পাম তাৰপিছত ইয়াত আছে 2ৰ লগত যদি আমি 3 পূৰণ কৰি দিওঁ 6 পাম ইয়াত আছে 3ৰ লগত যদি আমি 3 পূৰণ কৰি দিওঁ 9 পাম ইয়াত আছে 4 3ৰ লগত যদি আমি 4 পূৰণ কৰি দিওঁ 12 পাম
ইয়াত আছে 5 সৰি ইয়াত আছে 5 5 ৰ লগত যদি আমি 3 পূৰণ কৰি দিও 15 পাম ইয়াত আছে 6 এটো 6 6 ৰ লগত যদি আমি 3 পূৰণ কৰি দিও আমি 18 পাম ইয়াত আছে 7 এটো 7 7 ৰ লগত যদি আমি 3 পূৰণ কৰি দিও আমি 21 পাম ইয়াত আছে 8 এটো 8 3 লগত যদি আমি 8 পূৰণ কৰি দিও 24 পাম ইয়াত আছে 9 9 9 ৰ লগত যদি আমি 3 পূৰণ কৰি দিও আমি 27 পাম এইটোৱে হল 2 ৰ সি নম্বৰ প্ৰশ্নৰ এনসাৰ 2 ৰ এ বি সি প্ৰশ্ন সমাধান কৰিলো এবাৰ আমি 2 ৰ 1 নম্বৰটো চাম 2 ৰ 1 নম্বৰত কৈছে প্ৰত্যেক ক্ষেত্ৰত নতুনকৈ পোৱা বৰ্গ জালিখন যাদু বৰ্গ হৈছে নে ইয়াৰ আনসাৰ লিখিম প্ৰত্যেক ক্ষেত্ৰত নতুনকৈ পোৱা বৰ্গজালিখন যাদু বৰ্গ হৈছে আমি ইতিমধ্যে বোৰ এনসাৰ কৰিলুৱে এটো হল 2 ৰ এ নম্বৰ এনসাৰ সৰি 2 ৰ 1 নম্বৰ এনসাৰ 2 ৰ 2 নম্বৰত আছে প্ৰতিটো ক্ষেত্ৰত নতুন যাদু দ্ৰৱকৰ লগত মূল যাদু বৰ্গৰ দ্ৰৱকৰ কিবা সম্বন্ধ আছে নে এই এনসাৰটো তোমালোকে লিখিবা মই আগতীয়াকৈ লিখি লৈছো এ আৰু বি ৰ ক্ষেত্ৰত যাদু দ্ৰৱক মূল যাদু দ্ৰৱকৰ 3 গুণ হৈছে বি ৰ ক্ষেত্ৰত যাদু দ্ৰৱক less than 6 মূল যাদু দ্ৰৱক 15 এটোৱে হল 2 ৰ 2 নম্বৰৰ এনসাৰ 2 ৰ 3 নম্বৰ এনসাৰটো লিখিবা মাজৰ সংখ্যাটো 3 গুণ যাদু দ্ৰৱক হয় যদি যাদু দ্ৰৱক 60 হয় তেন্তে মাজৰ সংখ্যাটো হ'ব 20 এটোৱে হল 2 ৰ 3 নম্বৰ প্ৰশ্নৰ এনসাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ইয়াৰ পিছৰ ভিডিঅত 6.3 প্ৰশ্নসমূহ আলোচনা কৰিম